কুৰখন লৈ গৈছোঁ, কিবা কি কাম আছে, মই অলপ আজি সহায় কৰি দিম, যিহেতু ঘৰত থাকিলে কাম চাম কৰা নহয়। আৰু এয়া আছে ভাতৰ লগত, এইটো হৈছে বেঙেনাৰ পোৰা, তেতিয়া জুইত পুৰি আছিল জেঠাই মই দেখুৱাইছোৱে। আৰু এইফালে জলকীয়া, আৰু এইফালে আছে বাঁহৰ গাজ, আৰু হৈছে আমৰ। নমস্কাৰ সকলোকে, মই এতিয়া অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ কাকীত আছোঁ, আৰু কাকীৰ যি এটা পৰিৱেশ সুন্দৰ, সেই পৰিৱেশত আহিছোঁ। সেইফালে আমাৰ জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ। জেঠাইহঁতৰ ঘৰৰ যি পৰিৱেশ ইমান ধুনীয়া, এটা গাঁৱলীয়া পৰিৱেশ। সকলোফালে ধান কাটি আছে ৰাইজে, এইফালে পুখুৰী, চবফালে চাওক, এটা সুন্দৰ পৰিৱেশ। মানে এটা আহিলে মানে ঘৰলৈ যাবই মন নাযায়, নিজৰ ঘৰত এটা মানে নেচাৰেল অনুভূতি এটা পোৱা যায়। এইফালে বহি আছে মোৰ জেঠপেহা এসময়ত শিক্ষকতা কৰিছিলে, বৰ্তমান ৰিটায়াৰ হ'ল। জেঠপেহা, এতিয়া খবৰটো কৈ দিয়ক কেনেকুৱা? মোৰ খবৰ যেনে তেনে ভালে। সেই এবেলা যদি অসুখ হয়, এবেলা অলপ কমি যায়। আপোনাৰ স্কুলখনৰ কি নাম আছিলে? কাকী হাইস্কুল। তাতে আপুনি পঢ়াইছিলে। এতিয়া আপুনি ভাৰতৰ ক'ত ক'ত ঘূৰিছিলে? মই ভাৰতৰ প্ৰায় ঠাই ঘূৰিলোঁ, যেনে জম্মু কাশ্মীৰ, এইবিলাক ঠাইত গ'লোঁ। আৰু বহুত ঠাইত গ'লোঁ, মোৰ লগৰ কেইজনে লৈ গ'ল, তাৰপৰা ঘূৰি পকি আহিলোঁগৈ। আৰু তিয়াই থৈছোঁ, বনাম ঔটেঙা, আকৌ পচলা, ৰঙালাও, ফুলকবি দিম, মূলা দিম, তাৰপিছত এনেকৈ বনাম। আৰু কোমোৰা মাছ বনাইছোঁ এতিয়া, কোমোৰা মাছ বনাইছোঁ। এয়া আছে ঘৰৰ পুখুৰী মাছ আৰু। বঢ়িয়া বঢ়িয়া। ইয়াত এতিয়া বনি আছে মাছ ন, লোকেল মাছ, পুখুৰী মাছ। মই তেতিয়া দেখুৱাইছিলোঁ পুখুৰীৰ পৰা মাছ ৰাতিপুৱা ঠাই। এইটো ৰৌ মাছ, একদম পূৰা তাজা তাজা পুখুৰীৰ ৰৌ মাছ। এটা থিয় হৈ বনাবা, এইটো এটা ফেচিলিটি আছে। পাৰি পাৰি, চব সুবিধা। এইয়া দেখিছে, আজিকালি এইটো বস্তু পাবলৈ নাই। পুৰা চাকি জ্বলাই এইফালে মাছ বনাই আছে। পথাৰৰ সোণোৱালী ধান আনি কাটি থৈ দিছে, আৰু এয়া দিছে চাওক, মুঠি মুঠি ধান। এইটোৱে গাঁৱৰ পৰিৱেশ আৰু মজা। আৰু কেইদিনমানৰ পিছত নখোৱা পাতিব ইয়াতে। এইটো হৈছে ভঁৰাল ঘৰ, আৰু এই ভঁৰাল ঘৰৰ তলতে হৈছে এইটো, ইয়াত হাঁহ থাকে। ইয়াত পুৱা ধান খাই আছে, দেখিছেনে হাঁহে? হাঁহৰ এইটো ক্ষেত্ৰত এইটোৱে ভাল, মানে এইটো ছিজনত পথাৰত চবফালে ধান লাগি থাকে যে। এইটো হৈছে চীনা হাঁহ, আৰু এইটো দেখিছে ইমান ধুনীয়া এটা পুখুৰী। আৰু এইফালে এনেকৈ গৈ থাকিলে পাব পথাৰ, এইখন গোটেইখন পথাৰ, গোটেইখন এইফালে ওখ জেগা, বানপানী ইমান পটককৈ নাপায়। যিহেতু গাঁৱৰ জেগাত আছোঁ, সেইকাৰণে খেতি বাতিটো মেইন। আমাৰ ইয়াতে জেঠাই এজনৰ ল'ৰা, দাদাজনে খেতি কৰি আছে। আৰু এইটো দেখিছে, তেওঁ বঢ়িয়াকৈ বনাই লৈছে, ৰ'দৰ পৰাও বাচে আৰু এইফালে বৰষুণৰ পৰাও বাচে। এতিয়া কুৰখন লৈ গৈছোঁ, কিবা কি কাম আছে, মই অলপ আজি সহায় কৰি দিম, যিহেতু ঘৰত থাকিলে কাম চাম কৰা নহয়। সেইকাৰণে ভাবিছোঁ আজি দাদাজনক অলপ সহায় কৰি দিওঁ। কি কাম কৰি আছে, বাগান চাগান বনাইছে বঢ়িয়াকৈ, পূৰা। আৰু আজি খেতি পথাৰ, আজি পথাৰতে মই কৈছোঁ ভাত খাম বুলি, আৰু দাদাই মই বঢ়িয়াকৈ এটা পথাৰতে আজি ভাত খাম। আৰু কিনো কাম কৰোঁ আপোনালোকক দেখুৱাই যাওঁ। এইফালে শাৰী শাৰীকৈ লেচেৰী মাহ, এইফালে আছে তিতা কেৰেলাৰ গছ, ইয়াত যদি তিতা কেৰেলা, এইফালে আছে লেচাৰী, এনেকৈ শাৰী শাৰীকৈ এইবিলাক গছ দি থৈছে। আৰু চাওক কি ধুনীয়াকৈ বনাই থৈছে, যাতে গছবিলাক ওপৰলৈ যাব পাৰে। বঢ়িয়াকৈ তামোলৰ পুলি আপুনি দেখিছে, এইফালে ওপৰত চাং, এই তামোলৰ পুলি, শ তামোলৰ পুলি তেওঁলোকে ৰোপণ কৰিছে। এইবিলাক য'তে দেখে বোলে তামোল, গোটেই এখন তামোলৰ বাগান বুলি ক'ব পাৰি, প্ৰায় 2 বিঘামান মাটি। আৰু এয়া হৈছে নেমু পুলি, ধুনীয়াকৈ নেমু পুলি লগাইছে এটা চাইডে। এইবিলাক নেমুবিলাক যেতিয়া হ'ব একদম লমালমে, তেতিয়া কি ধুনীয়া লাগিব। এইবিলাক হৈছে শাওনত ৰোৱা পুলি, এতিয়া ডাঙৰ হৈছে প্ৰায়, কাৰণ ইয়াত মাটিটো ভাল আৰু ইয়াত পানী নহয়, সেইটো এটা প্লাছ পইণ্ট। এইবিলাক বাৰ্মিজ চুপাৰী, আপোনালোকে নাম শুনি আছে, টিভি দেখা পাই থাকে। বাহিৰৰ পৰা চোৰাংভাৱে তামোল আহে, চুপাৰীবিলাক আহে, তাৰপৰা কম দামত কিনি আনি পেলাই বা এনেকুৱা কিবা ইলিগেল হিচাপে আনে। কিন্তু আমাৰ অসমত যেতিয়া অসমীয়া মানুহে এনেকৈ তামোলৰ বাগান এখন ৰুব, তামোলৰ খেতি কৰিব, কাৰো ওচৰত হাত পাতি যাব নালাগে, কাৰো ওচৰত চাকৰি বিচাৰি যাব নালাগে। আৰু 4 বছৰ বা 5 বছৰৰ পিছত যেতিয়া ফল দিব এইবিলাক তামোলবিলাক, এই তামোলবিলাকৰ ফলবিলাক কিমান দিনলৈ মানে বৃদ্ধি হৈ থাকিব, প্ৰতি বছৰে তামোল লাগি থাকিব, প্ৰতি বছৰে বেছি থাকিব।
মানে এইটো এটা লাখ টকাৰ খেল, কিন্তু মানুহে এলাহতে নকৰে। কিন্তু এটা ভাল লাগিছে, আজিকালি অসমত প্ৰায়বিলাক নৱপ্ৰজন্মৰ ল'ৰাই অলপ আগবাঢ়ি আহিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু দাদাজনক যিটো প্ৰচেষ্টা বহুত ভাল লাগিছে। আপুনি যোনফালে চাই মানে চব তামোলে আৰু তামোল কলপুলি খুব সুন্দৰ। আৰু তেওঁক প্ৰেৰণা যোগাব লাগিব, সেইকাৰণে সকলোৱে ভিডিঅ'টো চাব আৰু চবে শ্বেয়াৰ কৰিব বুলি আশা থাকিলে। এই যি দুবিঘা মাটি আছে, দুবিঘা মাটিত প্ৰায় আপোনাৰ 1000 জোপাৰ ওপৰত তামোলৰ গছ আছে। আৰু এই তামোলৰ গছবিলাক কিছুমান ডাঙৰ হৈছে, কিছুমান এতিয়া নতুনকৈ লগাইছে। আৰু এই 1000 জোপা গছৰ তামোল যদি বছৰত এডাল গছে 500 টকাকৈ দিয়ে, আপোনালোকে হিচাপ কৰক দুবিঘা মাটিত কিমান টকা ইনকাম। আপোনালোকে হিচাপটো নিজে কৰি ল'ব কিমান হ'ব, মই হিচাপটো আপোনালোক নকওঁ। মানে বছৰতে হ'ব ইনকামটো, কিন্তু বছৰত একেলগে এটা ইনকাম হ'ব। সেই ইনকামটোৱে আপুনি কিমানখিনি কাম কৰিব পাৰিব। আৰু আপোনাৰ যদি মাটি থাকে দুবিঘা মাটিত, এটা ধান খেতি কৰিলে দুবিঘা মাটিত কিমান পায় আপোনালোকে নিজে জানে। কিন্তু এই তামোলৰ খেতিয়ে কিমান এটা মানুহক স্বাৱলম্বী কৰিব পাৰে, কাৰো ওচৰত হাত পাতি যাব নালাগে, সেইটোৱে মেইন কথা। দিলে মানে চাংখন অলপ গপচ হ'ব ন, তাৰ ফলে ধৰা বস্তুটো বগাবলৈ সুবিধা এঘাট দিছে আৰু এতিয়া দুপৰীয়া হ'ল, আৰু এতিয়া দুপৰীয়াৰ লগতে ভোক লাগি আহিছে, কাৰণ ৰাতিপুৱা জলপান কেইটামান খালোঁ। যিহেতু কাম কৰি আছোঁ, এতিয়া 3-4 ঘণ্টা কাম কৰিলোঁ। কলপাত কাটিম, এতিয়া কলপাতত ভাত খাম। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। দাদাই লাগি আছে কামত। দাদাই অকণমান দেৰিকৈ ভাত খাব, যিহেতু মই যাব লাগিব ঘৰলৈ, সেইকাৰণে মই ভাতকেইটা সোনকালে খাওঁ। আৰু জেঠাই ভাত আনি দিলে পথাৰতে আমাৰ দুজনক। আৰু এয়া আছে ভাতৰ লগত, এইটো হৈছে বেঙেনাৰ পোৰা। তেতিয়া জুইত পুৰি আছিল, জেঠাই মই দেখুৱাইছোৱে। আৰু এইফালে জলকীয়া, আৰু এইফালে আছে বাঁহৰ গাজ, আৰু হৈছে আমৰ আচাৰ, একদম ঘৰৰ আম, ঘৰৰ আমৰ আচাৰ। আৰু লগতে আছে মাছ, পুখুৰী, নিজৰ ঘৰৰ পুখুৰী মাছ, আৰু এইফালে মাংস, পূৰা মানে ঘৰৰ খাদ্য। এতিয়া খাব লাগে আৰু। এতিয়া ঘৰৰ ৰৌ মাছৰ লগত ভাতটো খাই দিওঁ। এইটো জেগাটো হৈছে, মই য'ত এতিয়া ভাত খাই আছোঁ, এখন হৈছে কাকি, হোজাই ডিষ্ট্ৰিক্টৰ কাকি। প্ৰথমতে মই কৈছিলোঁ নগাঁও জিলাৰ কাকি বুলি, কিন্তু আগতে নগাঁও আছিলে। এতিয়া যিহেতু নতুনকৈ হোজাই জিলাখন গঠন হৈছে, সেইকাৰণে হোজাই ডিষ্ট্ৰিক্টত পৰিছে কাকিখন। আৰু ইয়াতে আছে কাকি দ ব্লকত আছোঁ বৰ্তমান, এই জেঠাইহঁতৰ ঘৰত। আৰু এখন হৈছে তেওঁলোকৰ তামোলৰ বাগান, এই তামোলৰ বাগানত ভাত খাই আছোঁ। খুব সুন্দৰ পৰিৱেশ। ভাত পানী ধুনীয়াকৈ খালোঁ। এতিয়া ঘৰমুৱা হ'ব লাগিব, কাৰণ যিহেতু ঘৰত যাব লাগিব, নিজৰ ঘৰত যাব লাগিব। দাদাই ইয়াত কাম কৰি আছে, দাদাই অলপ দেৰিকৈ ভাত খাব। মই ভাতকেইটাটো খুব তেতিয়াই খালোঁ, দাদাৰ কাৰণে ভাত আনি থৈছোঁ, ইয়াতে খাব তেওঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।